বজালিৰ ছয়বাৰীতে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ নিৰ্বাচনী প্ৰচাৰ। উক্ত সভাত গাঁওখনৰ পুৰুষ মহিলাই স্বতঃস্ফূৰ্তভাৱে নিৰ্বাচনী সভাত অংশ লয়। বিৰোধী ৰাজনৈতিক দলৰ কোনো নেতা কৰ্মীক সমালোচনা নকৰাকৈয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীকে ভোট দিবলৈ সমূহ গাঁওবাসীক আহ্বান জনায়। নিৰ্বাচনী বতৰত আলুৰ দাম বৃদ্ধিক লৈ বিধায়কজনে কয় যে মূল্যবৃদ্ধি হোৱাটো স্বাভাৱিক কথা। আলুৰ দাম বৃদ্ধিৰ লগতে সেই অনুপাতে সকলো কৰ্মচাৰীৰ দৰমহাও বৃদ্ধি হৈছে। আগৰ দিনতো যেনেদৰে সকলো জনসাধাৰণ খেতি কৰ্মৰ লগত জড়িত আছিল, ঠিক তেনেদৰে আজিৰ দিনতো সকলো জনসাধাৰণ খেতি কৰ্মৰ লগত জড়িত হ'লে মূল্যবৃদ্ধি শব্দটো নাইকিয়া হৈ যাব। দেশখনত হৈ থকা অশান্তি নিৰ্মূল কৰাৰ বাবে যোৱা 10টা বৰ্ষত প্ৰধানমন্ত্ৰীজনে যি ভূমিকা লৈছে সেয়া সকলো দেখা পাইছে। জম্মু কাশ্মীৰৰ সকলো জনতাই তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীকে বিচাৰিছে। আমাৰ অসমেও বৰপেটাত ফণীভূষণ চৌধুৰীকে ভোট দিলেহে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ বাট মুকলি হ'ব। বজালিত এই মন্তব্য সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট, ইছা 24x7। ৰাইজৰ ওচৰলৈ যাব লাগিব, ৰাইজৰ অভিযোগখিনি শুনিব লাগিব, ৰাইজৰ কথা মানিব লাগিব, ৰাইজে যিটো বিচাৰিছে তাক দিবলৈ চেষ্টা কৰিব লাগিব। আজি তেনেধৰণে দিব পাৰিছোঁ কাৰণে আজি ৰাইজে সেইখিনি মানি লৈছে। ৰাইজে আজি তেনেধৰণে বিচৰাৰ কাৰণে যিখিনি বিচাৰিছে গোটেইখিনি নোৱাৰিলেও 80% দিবলৈ সক্ষম হৈছোঁ। গতিকে চৰকাৰৰ ফালৰ পৰা দিয়া সুবিধাখিনি ক'তো আমি ত্ৰুটি নাৰাখি সেইখিনি সকলোখিনি ৰাইজক বিলাই দিছোঁ। গতিকে ৰাইজৰ সুবিধাৰ কাৰণে ৰাস্তা লাগে, ৰাইজৰ সুবিধাৰ কাৰণে উপাসনা থলী লাগে, ৰাইজৰ সুবিধাৰ কাৰণে ৰাজহুৱা অনুষ্ঠান লাগে, সকলোখিনিত যেনেধৰণে দিব লাগে সকলোখিনি দিছোঁ। শেষত এটা কথা কওঁ ছাৰ, মানে যোৱাকালি মল্লিকাৰ্জুন খাৰ্গে বৰপেটাত উপস্থিত হৈছিল প্ৰয়াগচিত। তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই কৈছে আচলতে মোদীয়ে সকলো কথাবিলাক মিছা। কিহৰ কাৰণে ক'লে? আচ্ছা, এটা কথা আপোনালোকে মন কৰক যে মোদীয়ে যে মিছা কথা বুলি কৈছে, মোদীয়ে কোৱা কথাখিনি যে মিছা বুলি কৈছে। আজি আপোনালোকে নিজে দেখিছে 10টা বছৰত কি কৰিছে। আজি এটা কথা মন কৰক, দেশখনৰ মাজত জনসাধাৰণৰ মাজত অশান্তি বিয়পি থকাটো, অশান্তি হৈ থকাটো আপোনালোকে কামনা কৰে নেকি? কোনো নকৰে। গতিকে সেই অশান্তি নিৰ্মূল কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন উপায় অৱলম্বন কৰিছে। যেনে জম্মু কাশ্মীৰত আজি 370 অনুচ্ছেদৰ আইনখন উঠাই দি 2020 চনত আজি সেই জম্মু কাশ্মীৰলৈ শান্তি বাৰ্তা কঢ়িয়াই আনিলে। আজি সমগ্ৰ জম্মু কাশ্মীৰ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিচাৰে। যিসকল জম্মু কাশ্মীৰ জনতাই তাৰ পৰা পলাই আহিছিল সন্ত্ৰাসবাদী ভয়ত, দিল্লী ৰেল ষ্টেচন, লক্ষ্ণৌ ৰেল ষ্টেচনত শৰণাৰ্থী হৈ আছিল, সেইসকল আজি নিজৰ ঠাইলৈ ঘূৰি গৈছে। গতিকে আজি শান্তিয়ে বিৰাজ কৰিছে। আজি তেওঁলোকে সম্পূৰ্ণ সুৰক্ষিত বুলি ক'ব পাৰি। ঠিক তেনেকৈ আজি চাইনাই সদায় আমাৰ ৰঙা চকু দেখুৱায়, লাডাখ অঞ্চলক সদায় সিহঁতক লাগে বুলিয়ে সিহঁতি দাবী কৰি থাকে। আজি লাডাখ অঞ্চলৰ আমাৰ ভাৰত চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল কৰিলে। গতিকে তেনেধৰণে দেশখনক চাৰিওকিনাৰে সুৰক্ষিত কৰি ৰখাটোৱে আমাৰ দেশৰ প্ৰত্যেকজন জনতাই কামনা কৰে। তাৰ কাৰণে উদ্যোগ লৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কৰিছে সকলোৱে আমি 10টা বছৰত দেখিলোঁ। আজি সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰখনত বিমুদ্ৰাকৰণৰ জৰিয়তে ক'লাধন চপাই আনিলে। তাৰ কাৰণে 19 লাখ কোটি টকা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পুঁজিত জমা হ'ল। আজি তাৰে উন্নয়নৰ আজি নমুনা। গতিকে সেই ক'লাধন ছুইচ বেংকত থোৱাখিনিতো বাদেই, অকল ভাৰতবৰ্ষত লুকুৱাই ৰখাখিনি 19 লাখ কোটি টকা জমা হ'ল। গতিকে এইখিনি আমাৰ জানো উন্নয়নৰ নমুনা নহয়? গতিকে এনেধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কৰিছে, ভৱিষ্যত আমি তেওঁৰ নিচিনা এজন ব্যক্তিক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আমি সদায় বিচাৰোঁ। আৰু তেনেধৰণৰ নীতিয়ে কাম কৰিলে দেশখন সুৰক্ষিত হ'ব। আজি 11 নম্বৰ স্থানৰ পৰা 5ম স্থান অৰ্থনৈতিক দিশত আজি স্থান ল'বলৈ ভাৰতবৰ্ষ সক্ষম হ'ল। গতিকে আজি সেইখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে যিহেতু আপুনি বজাৰলৈ আহিলে, ফণীভূষণ চৌধুৰীৰ কি হ'ব, কেনেকুৱা হ'ব ফলাফল? ফণীভূষণ চৌধুৰী জিকিব, 3 লাখৰ অধিক ভোটত জিকিব। কাৰণ কেলৈ উত্তৰ পাৰত তেখেতৰ আধিপত্য আছে আৰু তেখেত আজি 40 বছৰে অৰ্থাৎ 5ম স্থান 8বাৰকৈ তেখেতে আজি বিধানসভা গৰকি আছে। আজি তেখেত এজন নিকা হোৱাৰ কাৰণে জনসাধাৰণে আঁকোৱালি লৈছে। আজিও তেখেতক এৰি দিব বিচৰা নাই। গতিকে আজি এটা বহল দৃষ্টিভংগীৰে আমাৰ দলে চাইছে তেখেতক যাতে 10টা বিধানসভাৰ সমষ্টিৰ দায়িত্ব অৰ্পণ কৰিব পাৰি নেকি। আৰু তেতিয়াহে ভাৰতৰ যিহেতু 40টা বছৰ বিধানসভা গৰকি থকা এজন ব্যক্তিক প্ৰধানমন্ত্ৰীয়ে নিশ্চয় গুৰুত্ব দিব। গতিকে উন্নয়নৰ ক্ষেত্ৰখন প্ৰসাৰতা বাঢ়িব। এই কথাখিনি চিন্তা কৰি তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
বহিৰাষ্ট্ৰ শক্তিশালী দেশসমূহৰ লগত যি সম্বন্ধ সুসম্পৰ্ক এই দেশ অৰ্থাৎ ভাৰতবৰ্ষই আজি উন্নয়নৰ পঞ্চম স্থানলৈ আহিলে অৰ্থনৈতিক দিশ আজি আমাক ৰঙা চকু দেখুৱাবলৈ সাহস কৰা নাই আজি পাকিস্তানে সদায় আমাক শত্ৰু জ্ঞান কৰে সেই পাকিস্তানে সদায় সিহঁত আৰু তাৰ